মই যেনেকে কথা দিছিলো তেনেকে কথা ৰাখিলো অসমৰ সৰ্বত্ৰে প্ৰচাৰিত এটা নাম হৈছে মিষ্টাৰ বিটু। মিষ্টাৰ বিটুৱেনো এনে কি নকৰিবলগীয়া কাম কৰিলে, যাক লৈ সকলোৱে আলোচনা সমালোচনাৰে তেওঁক থকা সৰকা কৰিছে। বলক তেওঁনো কি এনে নকৰিবলগীয়া কাম কৰিলে চাওঁ আমি সকলোৱে এবাৰ। উদ্বোধন কৰোঁগৈ সকলোৱে মিলি ঐতিহাসিক উদ্বোধন কৰিবলৈ আগুৱাই আহিছো। নাৰিকল ক'ত আছে? নাৰিকল ক'ত আছে? সকলো আগুৱাই আহক। অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় দৃষ্টিহীন আশ্ৰম, গতিকে এই শুভ মুহূৰ্ত সকলো সাক্ষী হ'ব লাগিব। ভাল লাগিছে অসমৰে প্ৰথমখন ৰাষ্ট্ৰীয় দৃষ্টিহীন পিতৃয়ে নাৰিকল নাৰিকল এক শুভক্ষণ সাক্ষী হওক অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় দৃষ্টিহীন আশ্ৰমৰ শুভ উদ্বোধন। এয়া শুভক্ষণ সাক্ষী। সঁচাকৈ ভাল লাগিছে। অসমবাসী জয়ী হল, মিষ্টাৰ বিটু হিমিৰিত দাস জয়ী হল। আজি অসমৰে ঐতিহাসিক ক্ষণ সকলোৰে বাবে। আনি দিয়ক আনি দিয়ক আপুনি আপুনি আগত হ'ব, আপুনি আগত হ'ব, আপুনি আগত সোমাই যাওক, আপুনি সোমাই যাওক। অজস্ৰজন মানুহ, অজস্ৰজন সাক্ষী, অসমৰ প্ৰত্যেকখন জিলাৰ পৰা মানুহ। বহুত ভাল কথা দিছিলো যে আমি আমাৰ সীমা দেৱালৰ ৰাজীৱ শদিয়া গণশিল্পী প্ৰয়াত ৰাজীৱ শদিয়া দেৱৰ ফটো অংকন কৰিম, আৰু সেই ফটো উন্মোচন কৰিবলৈ আমি ৰাজীৱ শদিয়া দেৱৰ পত্নীক নিমন্ত্ৰণ জনাইছিলোঁ, কিন্তু তেওঁ আহিব নোৱাৰিলে। তেওঁ অসুস্থ, যোৱাকালি বহুত অসুস্থ হৈ পৰিলে, আৰু সেইবাবে আমাৰ শদিয়া হৈ ৰাজীৱ শদিয়া দেৱৰ ফটো উন্মোচন কৰিব শদিয়াৰ বাসিন্দা জোনমণি বুঢ়াগোহাঁই বাইদেৱে, বৰগোহাঁই বাইদেৱে তেওঁ প্ৰতিনিধিত্ব কৰিছে। গতিকে এক সুন্দৰ মুহূৰ্ত এয়া ফটো উন্মোচন কৰিব লৈছে, আৰু এই ছবি অংকন কৰিছে পবিত্ৰ তাত ডাঙৰীয়া। শ্ৰদ্ধাৰ গণশিল্পী ৰাজীৱ শদিয়া ডাঙৰীয়া প্ৰথমতে কাম কৰিলো, আৰু তেখেতক জোনমণি বুঢ়াগোহাঁই বাইদেউ এখন ফুলাম গামোচাৰ সম্মান জনাব আমাৰ কাকলি দাস কৰিছে। জোনমণি বুঢ়াগোহাঁই বাইদেউ ধন্যবাদ জ্ঞাপন কৰিলো। এয়া হিমালয়ৰ অংকিত অস্মিক জ্যোতি গায়নৰ ফটো উন্মোচন কৰিবলৈ মই আমন্ত্ৰণ জনাইছোঁ। তেওঁ পিতৃ মাতৃ, দুয়োগৰাকী পিতৃ মাতৃ, মহান পিতৃ মাতৃ। নিজৰ পুত্ৰ এই পৃথিৱী এৰি গুচি গ'ল, কিন্তু সেই পুত্ৰৰ নামত 2 লক্ষাধিক টকা অনুদান দিছিলে হিমাৱাল। আজিৰ পৰা তেওঁলোকৰ পুত্ৰ উজ্বিক জ্যোতি গায়ন এই সীমা দেৱালৰ বৰ্ডাৰ চিকিউৰিটি ফৰ্চ হৈ থাকিব। আপোনালোকৰ হাতেৰে আপোনালোকৰ পুত্ৰ উন্মোচন কৰক। নেকাটিব, অলপমান নেকাটিব। তেখেতলোকক এখন ফুলাম গামোচা সম্মান জনাব আমাৰ হিমাদ্ৰী ৰাজবংশী বাইদেউ নলবাৰী, আৰু আমাৰ ৰবীন শইকীয়াদেৱে তেওঁ পিতৃক এখন ফুলাম গামোচা সম্মান জনাব। দুখ লাগিছে, এই নামত যেতিয়া 2 লাখ টকা আনিবলৈ গৈছে তেতিয়া দুখ লাগিছে, কিন্তু মই কথা ৰাখিলোঁ। আপোনালোকৰ উন্মোচন কৰক, বুকু ডাঠ কৰি উন্মোচন কৰক। আপোনালোকৰ পুত্ৰ আজি অমৰ হৈ গ'ল, নেকালিব আপুনি। আপোনালোকৰ ল'ৰাক মই অমৰ কৰি ৰাখিলো, আমি অমৰ কৰি ৰাখিলো। চিৰ সেউজ হৈ থাকিব, চিৰ। নেকালিব আপোনালোকে, অলপ নেকালিব আপোনালোকে, নেকালিব। আপোনালোকৰ পুত্ৰ আজি সমগ্ৰ অসমবাসীৰ বাবে অমৰ হৈ গ'ল। মই যেনেকে কথা দিছিলো তেনেকে কথা ৰাখিলো। আপোনালোকৰ পুত্ৰ মন আছিলে, চিৰ সেউজ হৈ থাকিব। আপোনালোকৰ পুত্ৰ অস্মিক জ্যোতি গায়ন সদায় চিৰ হৈ থাকিব, অসমবাসীৰ অন্তৰত থাকিব। মই কথা দিলো এই দেৱালয়ৰ এই দৃষ্টিহীন আশ্ৰমত তেওঁ বৰ্ডাৰ চিকিউৰিটি ফৰ্চ হৈ থাকিব। মই কথা দিছো আপোনালোকক, পুনৰবাৰ কৈছো, হে মহান পুত্ৰ, তুমি য'তে আছে শান্তিয়ে থাকা। তোমালোকৰ পিতৃ মাতৃৰ সপোন মই পূৰণ কৰিলো। মিষ্টাৰ বিটু হিমিৰিত দাসে পূৰণ কৰি দিলে, অসমবাসীয়ে পূৰণ কৰি দিলে। আজিৰ পৰা তোমাৰ দায়িত্ব এটাই, এই দৃষ্টিহীন লোকসকলক তোমালোকে চিকিউৰিটি দিয়া। ধন্যবাদ জ্ঞাপন কৰিলো। তুমি য'তে আছে শান্তিয়ে থাকা। তোমালোকৰ পিতৃ মাতৃৰ সপোন মই পূৰণ কৰিলো।